আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আৰ্টিকলছৰ বিষয়ে। আৰ্টিকলছ কি বস্তু, আৰ্টিকলছৰ ব্যৱহাৰ কেনেকৈ হয়, এই আটাইখিনি কথা আমি ধুনীয়াকৈ আলোচনা কৰিম। এতিয়া তোমালোকে জানি থোৱা যে আৰ্টিকলছ হৈছে তিনিটা, এ, এন আৰু দা। অৱশ্যে এই দা শব্দটো কেতিয়াবা দি বুলিও পঢ়া হয়, কেতিয়া দা হয় আৰু কেতিয়া দি হয় এই বিষয়ে মই ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল যে আৰ্টিকলছ কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰা হয়। আৰ্টিকলছ আৰু ৱৰ্ডছ ডেট কাম বিফৰ এ নাউন, মানে আৰ্টিকল হৈছে এনেকুৱা শব্দ যি শব্দ নাউনৰ আগত ব্যৱহাৰ কৰা হয়। নাউন মানে হৈছে বিশেষ্য পদ। এতিয়া আমি প্ৰথমতে আহিছোঁ যে এই আৰ্টিকলটো কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইউজ এ before a singular countable noun that begins with a consonant sound. এতিয়া আমি এই কেতিয়া ব্যৱহাৰ কৰোঁ যে যদিহে কোনো ছিংগুলাৰ কাউণ্টেবল নাউন হয়। ছিংগুলাৰ মানে হ'ল আমাৰ যিবিলাক বচন আছে, ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ মানে একবচন বা বহুবচন, যদিহে এটা বস্তু বুজোৱা হয় তেনেহ'লে এইটো ছিংগুলাৰ বুলি কোৱা হয়। আৰু কাউণ্টেবল মানে হৈছে গণনা কৰিব পৰা। এতিয়া এটা বুলি কোৱাৰ লগে লগে আমি নিশ্চয় গণনা কৰিব পাৰিছোঁ, যেনে এটা আম, এটা আপেল, এজন মানুহ, এনেকুৱা কথা। গতিকে এনেকুৱা এটা বস্তু বুজোৱা যিবিলাক শব্দ আৰু যিবিলাক শব্দৰ আৰম্ভণিটো কনচনেণ্ট উচ্চাৰণেৰে হয়। এতিয়া তোমালোকে নিশ্চয় জানা যে আমাৰ ইংৰাজী বৰ্ণমালাখনত 26টা বৰ্ণ আছে আৰু ইয়াৰে 5টা হৈছে ভাৱেল, 19টা হৈছে পিয়ৰ কনচনেণ্ট মানে সম্পূৰ্ণৰূপে কনচনেণ্ট আৰু বাকী 2টা হৈছে ছেমি ভাৱেল। এতিয়া এই যিবিলাক কনচনেণ্ট উচ্চাৰণৰ শব্দ আছে মানে বৰ্ণ আছে, সেই কনচনেণ্ট উচ্চাৰণৰ বৰ্ণবিলাকৰ আগত সদায় এ ব্যৱহাৰ কৰা হয়। এতিয়া এইটো কথা মনত ৰখা ভাল যে যদিও আমাৰ বৰ্ণটো ভাৱেল হয়, কিন্তু কেতিয়াবা ভাৱেল বৰ্ণৰ উচ্চাৰণো ভাৱেলৰ নিচিনা নহ'বও পাৰে, বা কেতিয়াবা কনচনেণ্ট বৰ্ণৰ উচ্চাৰণো ভাৱেলৰ নিচিনা হ'ব পাৰে। এই বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া ইয়াতে উদাহৰণ দিয়া হৈছে যে এ বয়, এ বুক আৰু এ ইউনিভাৰ্চিটি। এতিয়া ইয়াতে আমি জানো যে যিটো ইউ বৰ্ণটো হৈছে ভাৱেল, কিন্তু যদিহে ইউৰ উচ্চাৰণ ইউৰ নিচিনাই হয় তেনেহ'লে তাৰ আগত এ বহে, মানে সেইটো ভাৱেল উচ্চাৰণ বুলি গণ্য কৰা নহয়। এইবাৰ আমি এন কেতিয়া ব্যৱহাৰ কৰা হয় সেই বিষয়ে অলপমান আলোচনা কৰিম। Use an before a singular countable noun that begins with a vowel sound. যদিহে ভাৱেল উচ্চাৰণেৰে সৈতে মানে আৰম্ভ হোৱা কোনো এটা বিশেষ্য পদ থাকে আৰু যদিহে এটা বুজাব লগা হয় তেনেহ'লে তাৰ আগত সদায় এন ব্যৱহাৰ কৰা হয়, এন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে এন এপল, এন আমব্ৰেলা, এন আৱাৰ। এতিয়া এই তিনিটা ক্ষেত্ৰতে এন এপল স্পেলিঙৰ প্ৰথমটো ৱৰ্ড হৈছে এ, মানে ভাৱেল উচ্চাৰণ হৈছে এ। ঠিক তেনেকৈ এন আমব্ৰেলা, ইউৰ উচ্চাৰণটো আৰ নিচিনা হৈছে, গতিকে ইয়াতো এন হৈছে। আৰু তৃতীয় ক্ষেত্ৰত এন আৱাৰ, যদিও এইচটো কনচনেণ্ট কিন্তু উচ্চাৰণটো এইচৰ চাইলেণ্ট আছে, মানে আমি এইচৰ উচ্চাৰণ কৰা নাই। আৱাৰ আৰ নিচিনা উচ্চাৰণ হৈছে, মানে ভাৱেল চাউণ্ড হৈছে, সেয়েহে ইয়াতে আগত এন বহিছে। এইবাৰ আমি আলোচনা কৰিম যে দা কেতিয়া বহে বা দি কেতিয়া বহে। এতিয়া সেইখিনিলৈ যোৱাৰ আগতে মই কৈছোঁ যে কেতিয়াবা আমি দা বুলি পঢ়িব লগা হয়, কেতিয়াবা আমি দি বুলি পঢ়িব লগা হয়। আৰু সেইটো নিৰ্ভৰ কৰিব যদিহে কোনো এটা শব্দৰ আগত দা বহিছে বা দি বহিছে আৰু এই শব্দটো আৰম্ভ হৈছে ভাৱেলেৰে, তেনেহ'লে আমি আগৰ যিটো দা বা দি সেইটো আমি দি বুলি পঢ়িম, মানে THE দি বুলি পঢ়িম। অৰ্থাৎ ধৰা হ'ল যে অৰেঞ্জৰ আগত যদি দি বহিছে, THE বহিছে, আমি দি বুলি পঢ়িম, দি অৰেঞ্জ, কাৰণ অৰেঞ্জৰ অ'টো ভাৱেল। যদিহে আমি দা পিপুল, তেতিয়া আমি দি পিপুল নপঢ়োঁ, দা পিপুল, কাৰণ পিটো হ'ল কনচনেণ্ট। এনে ক্ষেত্ৰত আমি দি বা দাৰ যিটো উচ্চাৰণ সেইটো আমাৰ মানে তাৰতম্য আমি কৰিব লাগে। এতিয়া আমি দি বা দা ক'ত ব্যৱহাৰ কৰিম। Use the before a noun that refers to something specific or already known. যদিহে কোনো এটা বিশেষ বস্তু, নিৰ্দিষ্ট বস্তু, একমাত্ৰ বস্তু এনেকুৱা থাকে, নাইবা যদিহে কোনো এটা বস্তু যাৰ বিষয়ে আমি অলৰেডি জানো, ইতিমধ্যে জানো,
আগতে আমি জানো তেনেহ'লে আমি দা ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে দা ছান, ওৱান এণ্ড অনলি, ছান এটাই আছে, সূৰ্য এটাই আছে, গতিকে দা ছান, ছানৰ আগত সদায় দা বহিব। ঠিক তেনেকৈ দা বুক অন দ্য টেবুল, মানে টেবুলখনৰ ওপৰত থকা কিতাপখন। এতিয়া তাক নিৰ্দিষ্টকৈ বুজোৱা হৈছে যে কোনখন কিতাপ, টেবুলৰ ওপৰত থকা কিতাপখন। তেনে ক্ষেত্ৰতো আমি দা ব্যৱহাৰ কৰোঁ। বা দা তাজমহল, তাজমহলটো আমি জানো, জনাৰ কাৰণে আমি তাৰ কি কৰিম, তাৰ আগত আমি দা ব্যৱহাৰ কৰিম, দা তাজমহল। কিন্তু কেতিয়াবা এনেকুৱা হয় যে ধৰা হ'ল কোনো এজন মানুহ, যে মেন, মেনৰ আগত আমি এজন মানুহ হ'লে আমি এও দিব পাৰোঁ যে এ মেন, কিন্তু কেতিয়াবা আমি দা মেনো দিব লগা হ'ব পাৰে। কেতিয়া হ'ব পাৰে, যদিহে আমি সেইজন মানুহক আগৰে পৰা জানো। ধৰা হ'ল মই এটা উদাহৰণ দিছোঁ যে তোমালোকৰ ঘৰত এজন মানুহ অহা কথা আছে আৰু মানুহজন আহিব বুলি ইতিমধ্যে মানে তোমালোকক মায়ে কৈ থৈছে যে বাবা বা মইনা এজন মানুহ আহিব, আহিলে মোক খবৰ দিলে হ'ল। এতিয়া তাৰ ঠিক পিছতে মানুহজন আহিলে তোমালোকে কি বুলি ক'বা, যে এজন মানুহ আহিছে তেনেকৈ ক'বা নেকি? নিশ্চয় নোকোৱা। কি ক'বা, যে মানুহজন আহিছে। কাৰণ মানুহজন যে আহিব তোমালোকে ইতিমধ্যে জানিছিলা, সেয়েহে মানুহজন আহিছে, দা মেন। তেনেকুৱা ক্ষেত্ৰতো কি কৰা হয়, দা ব্যৱহাৰ কৰা হয়, যদিহে আমি অলৰেডি জানো। এতিয়া ইয়াতে মনত ৰাখিবলগীয়া কথা এটা আছে যে এ অৰ এন আৰ ইউজড ফৰ দ্য ফাৰ্ষ্ট মেনশ্যন অফ এ নাউন, মানে যদিহে কোনো এটা বিশেষ্যপদক আমি প্ৰথমবাৰৰ কাৰণে উল্লেখ কৰিবলগীয়া হৈছে, তেতিয়া আমি এ বা এন ব্যৱহাৰ কৰিম। যেনে আপোনাৰ এ মেন বা এন অৰেঞ্জ, মই যে অলপমান আগতে উদাহৰণটো দিছিলোঁ, ঠিক তেনেকুৱা কথা। আৰু দা আমি কেতিয়া ব্যৱহাৰ কৰোঁ, যে যেতিয়া কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা হয়, নাইবা যেতিয়া সেই বস্তুটোৰ বিষয়ে আমি ইতিমধ্যে জানো, আগৰে পৰা জানো, তেনেকুৱা বস্তু বুজাবলৈ দা ব্যৱহাৰ কৰা হয়। গতিকে আশা কৰিছোঁ তোমালোকে আৰ্টিকলছখিনি ধুনীয়াকৈ বুজি পাইছা। যদিহে কিবা সন্দেহ থাকে নিশ্চয় কমেণ্ট কৰি সুধিবা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি পাৰ্টছ অফ স্পীচৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'বিলাক নিয়মিতকৈ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব